নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যন চেনেললৈ বন্ধু বান্ধৱীসকল আপোনালোকে যদি পুৱাত চাই আছে তেনেহলে গুড মৰ্নিং আৰু দুপৰীয়া যদি চাই আছে তেনেহলে গুড আফটাৰনুন আৰু আবেলি যদি চাই আছে তেনেহলে গুড ইভিনিং বন্ধু বান্ধৱীসকল পুনৰ নতুন খবৰ আপোনালোকৰ মাজত লৈ আছো অল ইণ্ডিয়া লিমিটেড ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিছে সেই পদকেইটাৰ বিষয়ে আমি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু অল নটিফিকেশ্যনত ক্লিক কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে বন্ধু বান্ধৱীসকল আহক আমি এতিয়া পদকেইটাৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক অল ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2024 হয় এইটো অৰ্গেনাইজেশ্যনৰ যিটো নাম হয় এইটো Oil India Limited, Oil India. Our post details yet is drilling work over mechanic assistant operator babe pod mukuli kori diase. Total post to mukuli kori diase 23 ta post mukuli kori diase. Test ta post mukuli kori diase. Aru iketa pudor babe salary takibo 16,640 টকাৰ পৰা 19,500 টকা প্ৰতি মাহে আপোনালোকে এই কিতাপৰ বাবে পাই থাকিব আৰু জব লোকেশনটো হৈছে দুলিয়াজান আসাম আৰু এপ্লাই মোডটো হৈছে ওয়াক ইন ইন্টাৰভিউ হয় বন্ধু বান্ধৱীসকল আপোনালোকে ইন্টাৰভিউ হে দিব লাগিব এই কিতাপৰ কাৰণে আবেদন যদি কৰিব বিচাৰে তেনেহলে আবেদন কৰিব পাৰিব আৰু অফিচিয়েল ৱেবসাইটখন ইয়াতে দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব সাৰ্চ কৰি আপোনালোকে চাই ল'ব পাৰিব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ বাবে ভ্যাকেন্সি ডিটেইলছ আমি চাই লওঁ ভ্যাকেন্সি ডিটেইলছ কি আছে ইয়াতে আপোনালোকে চাই লওক পোষ্ট নাম আৰু নং অফ পোষ্ট ইয়াতে কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ অপাৰেটৰ কাৰণে তিনিটা পোষ্ট আছে আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ মেকানিকৰ কাৰণে তিনিটা পোষ্ট আছে আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ এসিস্ট্যান্ট অপাৰেটৰৰ বাবে 13টা পোষ্ট আছে আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ এসিস্ট্যান্ট মেকানিকৰ বাবে 4টা পোষ্ট আছে আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো বিচাৰিছে 10 পাস ডিপ্লোমা ডিগ্ৰী যদি আপোনালোকে কৰি থৈছে বৰ্ডছ বা যিকোনো ইউনিভাৰ্সিটি ফালৰ পৰা কমপ্লিট যদি কৰি থৈছে তেনেহলে আপোনালোকে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু কোনটো পদৰ বাবে কি এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতে আপোনালোকে চাই লওক কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ অপাৰেটৰৰ বাবে 10 পাস ডিপ্লোমা আৰু ডিগ্ৰী থাকিব লাগিব তেতিয়াহে আপোনালোকে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ মেকানিক পদৰ বাবে 10 পাস আৰু ডিপ্লোমা বিচাৰিছে যদি আপোনালোকে 10 পাস কৰিছে আৰু ডিপ্লোমা আছে তেনেহলে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াতে কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ এসিস্ট্যান্ট অপাৰেটৰৰ বাবে 10 পাস বিচাৰিছে আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ এসিস্ট্যান্ট মেকানিকৰ বাবেও 10 পাস বিচাৰিছে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই কিতাপৰ কাৰণে ইন্টাৰেষ্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ বাবে যেটো স্যালাৰিটো থাকিব ইয়াতে আপোনালোকে চাই লওক কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ অপাৰেটৰৰ বাবে 19,500 টকা আপোনালোকে প্ৰতি মাহে পাব আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ মেকানিকৰ বাবেও 19,500 টকা আপোনালোকে প্ৰতি মাহে পাব আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ এসিস্ট্যান্ট অপাৰেটৰৰ বাবে 16,640 টকা আপোনালোকে প্ৰতি মাহে পাব আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ এসিস্ট্যান্ট মেকানিকৰ বাবেও 16,640 টকা প্ৰতি মাহে আপোনালোকে পাব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ বাবে বয়সৰ সময়সীমাটো বিচাৰিছে আপোনালোকে ইয়াতে চাই লওক মিনিমাম 18 বছৰৰ পৰা ম্যাক্সিমাম 45 ইয়াৰ্স হ'ব লাগিব ইয়াতে পোষ্ট নেম দিয়া আছে আৰু এজ লিমিটটো দিয়া আছে আপোনালোকে চাই লওক কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ অপাৰেটৰৰ বাবে 18 বছৰৰ পৰা 45 বছৰ হ'ব লাগিব আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ মেকানিকৰ বাবে 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ওয়াৰ্ক ওভাৰ এসিস্ট্যান্ট অপাৰেটৰৰ বাবেও 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব আৰু কন্ট্ৰাকচুৱেল ওয়াৰ্ক ওভাৰ এসিস্ট্যান্ট মেকানিকৰ বাবে 18 বছৰৰ পৰা 40 বছৰ বয়স হ'ব লাগিব তেতিয়াহে আপোনালোকে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব
আৰু বন্ধু বান্ধৱীসকল ইকিটা বুডৰ বাবে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব পাৰিব ইয়াতে দিয়া আছে এজ ৰিলেক্সেশ্যনৰ সুবিধা সো বন্ধু বান্ধৱীসকল OBC NLC ক্যান্ডিডেট সকলৰ বাবে 3 বছৰৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা দিয়া হ'ব আৰু SC ST ক্যান্ডিডেট সকলৰ বাবে 5 বছৰৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা দিয়া হ'ব আৰু ইয়াতে এপ্লিকেশন ফিজটো দিয়া আছে এপ্লিকেশন ফিজটো ইয়াতে লিখা আছে নো এপ্লিকেশন ফিজ কোনো ধৰণৰ আবেদন মাসুল দিব নালাগে ফ্ৰী হয় সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ বাবে যেটো সিলেকশন প্ৰসেছটো হৈছে ইয়াতে প্ৰ্যাকটিক্যাল স্কিল টেষ্ট আৰু পাৰ্সোনাল অ্যাসেসমেন্টটো হ'ব সো বন্ধু বান্ধৱীসকল সিলেকশন প্ৰসেছবোৰ এইটো হ'ব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল ইয়াতে কেইটামান ইম্পৰ্টেন্ট ডেটবোৰ দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব ইয়াতে ডেট অফ নটিফিকেশন ৰিলিজ ডেটটো হৈছে 13 তাৰিখ 3 মাহ 2024 ত ৰিলিজ কৰিছিলে নটিফিকেশনখন আৰু ৱৰ্ক ইন ইন্টাৰভিউটো আপোনালোকে ইয়াতে চাই লওক ডেটটো 3 এপ্ৰিল 2024 হয় এটো লাষ্ট ডেট হয় আৰু বন্ধু বান্ধৱীসকল ইয়াতে চাই লওক আপোনালোকে অল ইণ্ডিয়া লিমিটেড ৱৰ্ক ইন ইন্টাৰভিউ ডেট ডিটেইলছ ইয়াতে দিয়া আছে কন্ট্ৰাকচুৱেল ড্ৰিলিং ৱৰ্ক ওভাৰ অপাৰেটৰৰ বাবে 29 মাৰ্চ 2024 ত ইন্টাৰভিউ হ'ব আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ৱৰ্ক ওভাৰ মেকানিকৰ কাৰণে 30 মাৰ্চত ইন্টাৰভিউ হ'ব আৰু কন্ট্ৰাকচুৱেল ড্ৰিলিং ৱৰ্ক ওভাৰ এসিস্ট্যান্ট অপাৰেটৰৰ বাবে 1 এপ্ৰিল 2024 ত ইন্টাৰভিউ হ'ব আৰু কন্ট্ৰাকচুৱেল ৱৰ্ক ওভাৰ এসিস্ট্যান্ট মেকানিকৰ বাবে 3 এপ্ৰিল 2024 ত ইন্টাৰভিউ হ'ব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই কিতাপৰ কাৰণে ইন্টাৰেষ্টেড হয় আৰু আবেদন কৰিব বিচাৰে তেনেহলে আবেদন কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনাৰ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমা যদি মিলে তেনেহলে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই কিতাপৰ কাৰণে সম্পূৰ্ণ ডিটেইলছ যদি আপোনালোকে জানিব বিচাৰে তেনেহলে টেলিগ্ৰাম নাইবা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন কৰিব লাগিব টেলিগ্ৰাম আৰু হোৱাটসঅ্যাপ গ্ৰুপৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে বন্ধু বান্ধৱীসকল আৰু এপ্লাই লিংকবোৰ টেলিগ্ৰাম আৰু হোৱাটসঅ্যাপ গ্ৰুপত দিয়া আছে আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব বন্ধু বান্ধৱীসকল আজিৰ যেটো ভিডিও হিমানখিনিতে ভিডিওটো শেষলৈকে চাবৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম